আপোনালোকে জানেনে মিৰৰে এটা ঘৰৰ এনাৰ্জি এম্প্লিফাই কৰিব পাৰে নহ'লে ডিষ্টাৰ্ব কৰিব পাৰে বুলি? কাৰণ মিৰৰটো বাস্তুমতে এটা ৱাটাৰ এলিমেণ্ট আৰু ইয়াৰ প্লেচমেণ্টে ঘৰৰ এনাৰ্জি ইম্পেক্ট কৰিব পাৰে। সেইকাৰণে মিৰৰ লগোৱাৰ আগতে এইকেইটা বাস্তু পইণ্ট মনত ৰাখিব। মিৰৰ সদায় ঘৰৰ নৰ্থ বা ইষ্ট ৱালতে লগাব, কাৰণ এইটো ৱাটাৰ জ'ন আৰু ইয়াৰ এনাৰ্জিটো এম্প্লিফাই কৰে। মিৰৰ কেতিয়াও ফ্ৰণ্ট ড'ৰ মানে মেইন এণ্ট্ৰেঞ্চ ড'ৰ ফেচিং হ'ব নালাগে, তেতিয়াহ'লে ঘৰত অহা পজিটিভ এনাৰ্জিবোৰ চিম্বলিকলি ডিফ্লেক্ট কৰি ঘূৰাই পঠাই দিয়ে। মিৰৰ যদি আপোনাৰ গেছ ষ্ট'ভ ৰিফ্লেক্ট কৰে তেতিয়াহ'লে ঘৰত এক্সপেণ্ডিচাৰ বাঢ়ে। আৰু ট্ৰেডিশ্যনেলি আমি জানো যে মিৰৰ বেড ফেচিং হ'ব নালাগে বেডৰুমত, কাৰণ আপোনাৰ শ্লিপ ডিষ্টাৰ্ব হ'ব পাৰে বা বেমাৰ আহিব পাৰে। সেইকাৰণে মিৰৰটো তাৰপৰা আঁতৰাই দিয়াটো ভাল, আৰু যদি আঁতৰাব নোৱাৰে হোৱাৰ সময়ত কাভাৰ কৰি ৰাখিব পাৰে। মিৰৰ ইনফেক্ট ডাইনিং টেবুল ৰিফ্লেক্ট কৰিলে ভাল বুলি মানা যায়, কাৰণ ই চিম্বলিকলি এবাণ্ডেঞ্চ এম্প্লিফাই কৰে। ঘৰত কেতিয়াও ভঙা ক্ৰেক বা ডিছকালাৰ্ড মিৰৰ ৰাখিব নালাগে, সেইটোৱে এনাৰ্জিটো ডিষ্টৰ্ট কৰে। এটা ৰেমেডি কৰিব পাৰে মিৰৰ ৰেমেডি। যদি আপোনালোকৰ ঘৰৰ নৰ্থ বা ইষ্ট জেগাটো আন্ধাৰ বা সৰু, তেতিয়াহ'লে তাত মিৰৰ লগাই পেলাই সেই এনাৰ্জিটো এনহেঞ্চ কৰিব পাৰে, জেগাটো এক্সপেণ্ড কৰিব পাৰে। আপোনাৰ ঘৰ বা অফিচৰ মিৰৰ প্লেচমেণ্টটোৰ জেগাটো চেক কৰিবলৈ আপুনি মিৰৰ বুলি মোক DM কৰক।